এই ৰকেবাৰ এডুকেশ্যন চিষ্টেমটোৰ লগত জড়িত হৈ মই আজি ইয়াত চুপাৰভাইজাৰ ৰণটোৰ লগতে সক্ষম হৈছোঁ। হয়, ইয়াত এনেকৈ মই আজি আহি পেলাই চুপাৰভাইজাৰ হোৱা নাই। ইয়াত আহিছোঁ, মই স্কিল শিকিছোঁ, নিজকে স্কিল ডেভেলপ কৰিছোঁ, কৰি পেলাই মই আজি ইয়াত চুপাৰভাইজাৰ হৈছোঁ। মই এইখিনিকে মেছেজ দিব খোজোঁ, চবেই আহক, আহি স্কিল শিকক, ইয়াতে কাম কৰক, ভাল লাগে উপাৰ্জন কৰক, হাউচবোৰ ওলাই আহক, আহি পেলাই ইয়াতে কাম কৰক। Thank you. Thank you very much. Lokhi Saura, please welcome. নমস্কাৰ, মোৰ নাম লক্ষী চাওৰা, ঘৰ মঙতে। মই আপোনালোকক জনাব বিচাৰোঁ, আজিৰ তাৰিখত চবৰ হাতে হাতে মোবাইল আছে। চবৰ হাততো মোবাইল আছে নে নাই? চবেই আমি মোবাইল ব্যৱহাৰ কৰিছোঁ, শিক্ষিত হওক অশিক্ষিত হওক, চবেই মোবাইল চলাই, হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম চবেই চলাই আছে। তাৰ পৰা কিমানজনে ইনকাম কৰিব পাৰিছে? বহুতে পৰা নাই, কাৰণ এই সোশ্যাল মিডিয়াৰ ওপৰত আমাৰ স্কিলখিনি ডেভেলপ হোৱা নাই। যদি আমি সোশ্যাল মিডিয়াৰ ওপৰত যদি আমাৰ স্কিলখিনি ডেভেলপ কৰোঁ, তেনেহ'লে আমি যিকোনো প্লেটফৰ্মৰ পৰা সোশ্যাল মিডিয়াৰ পৰা আমি 2-3 ঘণ্টা কাম কৰি এটা ভাল উপাৰ্জন কৰিব পাৰোঁ। কিমানজনে বিচাৰে? থেংক ইউ। তো আপোনালোকে আহক, সোশ্যাল মিডিয়াৰ ওপৰত স্কিলখিনি শিকক, একেবাৰে কম ইনভেষ্টমেণ্টত, অলপ সময় আপোনালোকৰ যিটো ফ্ৰী সময়খিনি, যিটো আপোনালোকে ফ্ৰী সময়ত স্ক্ৰল কৰে, ৰীল, ষ্টেটাছ, ষ্টৰি চাই সময়খিনি পাৰ কৰি আছে, সেইখিনি সময় যদি আপোনালোকে নিজৰ শিকাৰ কাৰণে, নিজৰ স্কিল ডেভেলপৰ কাৰণে যদি সময়খিনি দিয়ে, আপোনালোকে নিশ্চয় এটা ভাল উপাৰ্জন কৰিব পাৰিব, ভাল মান্থলি ইনকাম উপাৰ্জন কৰিব পাৰিব আৰু নিজৰ কেৰিয়াৰটো ডেভেলপ কৰিব পাৰিব। ধন্যবাদ। Thank you very much. মই আপোনালোকৰ মাজত এতিয়া বিচাৰিম সুব্ৰত মণ্ডল, প্লিজ ৱেলকাম। নমস্কাৰ, মোৰ নাম সুব্ৰত মণ্ডল, মই মৰিগাঁৱৰ হয়। প্ৰত্যেক ব্যক্তিয়ে বিচাৰে যে পাৰ্ট টাইম কিবা কাম কৰিব। য়েছ, পাৰ্ট টাইম বিচাৰে। আপুনি কিবা এটা মানে ব্যৱসায় আছে বা আপুনি চাকৰি কৰি আছে, বাট এটা ইনকামত চলিবলৈ বহুত প্ৰব্লেম আজিৰ দিনত। মোৰ ক্ষেত্ৰত এইটো হৈছে, মই পাৰ্ট টাইম বিচাৰোঁ, কিন্তু পাৰ্ট টাইম হ'লে কি হয়, মই মৰিগাঁৱৰ পৰা হয়তো আপাৰ আছাম নহ'লে লৱাৰ আছাম যাব লাগিব, আৰু মোৰ এটা ব্যৱসায় আছে, তাৰ লগত মই পাৰ্ট টাইম কৰি আছোঁ। এতিয়া পাৰ্ট টাইম হ'লেতো নহ'ব। এতিয়া আমাৰ পাৰ্ট টাইম হ'লে কি হয়, আপুনি যিটো ব্যৱসায় কৰি আছে বা যিটো চাকৰি কৰি আছে সেইটো এৰি দিব লাগিব। কিন্তু ৰকেভাৰত যিখিনি ছিষ্টেম আছে, স্কিলৰ ওপৰত শিকি আপোনাৰ ঘৰৰ পৰাই, যিখিনি লক্ষী চাওৰা বাইদেউ কৈছে যে ফ্ৰী থকা সময়খিনি মোবাইল দি ইউজ কৰিব লাগে। আমি ছ'চিয়েল মিডিয়া বহুতে ইউজ কৰোঁ। আপোনালোকে হয়তো ছ'চিয়েল মিডিয়াৰ এনেকুৱা ভিতৰত ছেটিংছ আছে বা ভিতৰৰ প্ৰচেছ আছে, এইটো মই ৰকেভাৰক থেংকছ দিব বিচাৰোঁ আৰু আমাৰ ছাৰক থেংকছ দিব বিচাৰোঁ। মই ইয়াৰ অহাৰ আগত ছ'চিয়েল মিডিয়াৰ ওপৰত ইমানখিনি নলেজ নাছিলে, বাট ৰকেভাৰে মোক স্কিলৰ ওপৰত শিকাইছে আৰু ছ'চিয়েল মিডিয়াৰ যিখিনি টেকনিকেল শিকিছোঁ সেইটো মানিব লাগিব। আৰু পাৰ্ট টাইম কাম কৰি মই যিখিনি টাইম ফ্ৰী থাকোঁ, সেই সময়খিনি ইয়াত এনালাইজ কৰিছোঁ, সময় দিছোঁ আৰু এটা ভাল ইনকাম প্লাছ আপোনাৰ সন্মান এটা পাইছোঁ। যদি আপোনালোকে বিচাৰে, এটা ষ্ট্ৰং ডিচিশ্যন ল'ব লাগিব। আজি কৰিম, কালি কৰিম, বাহানা নচলিব। যদি ষ্ট্ৰং ডিচিশ্যন হয়, 100% হ'ব। আৰু কৰাৰ লগে লগে ৰিজাল্ট কেতিয়াও নাহিব পাৰে, সেইটো নাভাবিব। এটা দিয়া মানে প্ৰদীপ এটা যদি জ্বলাই দিয়া যায়, সেইটো লগে লগে পোহৰ নিদিয়ে, কিন্তু টাইম লাগে। যিটো প্ৰদীপত টাইম লাগে, সেইটোত 100% ৰিজাল্ট আছে আৰু ছাকচেছ আছে। থেংক ইউ। Thank you very much. Mr. Jatin Chandra Deka, please welcome.